সম্মানিত সাংবাদিক বন্ধুসকল আৰু আজি ইয়াৰ উপস্থিত হোৱা সকলো আমাৰ দলীয় বন্ধু বান্ধৱীসকল সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকে চাইলেণ্ট থাকক আৰু আপোনালোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে গতিকে আপোনালোকে অলপ ধৈৰ্য ধৰি থাকক। প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সভাপতি আৰু লগতে আমাৰ BTCৰ সন্মানিত সভাপতি শ্ৰীযুত হাগ্ৰামা মহোদয় ডাঙৰীয়ালৈ আমাৰ বিজনী জিলাৰ সৰু-সুৰা হিয়াৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে BPF হিচাপে আমি যিটো বিচাৰিছিলোঁ সেইটো আমি নাপালোঁ। তথাপিতো আমি মাননীয় BTCৰ প্ৰধান তথা আমাৰ BPF দলৰ সভাপতি হাগ্ৰামা মহোদয় ছাৰক BPF দলৰ তৰফৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যে 20 নং বিধানসভা সমষ্টিৰ আমাক অন্তত বিবেচনা কৰি দিয়ে, তাৰ কাৰণে তেখেতক লৈ আমি আহ্বান কৰিছোঁ জিলা তৰফৰ পৰা। আৰু নহ'লে 20 নং বিজনী বিধানসভা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আমি ছাৰলৈ দাবী জনাইছোঁ। আশা ৰাখিছোঁ সেইটো যাতে আমাৰ সফলতা কৰি দিয়ে, তাৰ কাৰণে ছাৰলৈ অনুৰোধ কৰিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, ইয়াৰ পিছতে আমি এটা প্ৰতিনিধি দলে ছাৰলৈ আমি দেখা কৰাৰ কাৰণে আৰু এই বিষয়ত সম্পূৰ্ণ আলোচনা কৰাৰ কাৰণে আমি যাবলৈ ৰেডি হৈছোঁ। ধন্যবাদ। Thank you.